নমস্কাৰ বন্ধুসকল, মিছন বসুন্ধৰা 3 সম্পৰ্কত এটা বিগ আপডেট আছে। মিছন বসুন্ধৰা 3 আবেদনৰ তাৰিখ পুনৰ বঢ়াই দিয়া হৈছে। ইতিমধ্যে 10 তাৰিখলৈ বঢ়াই দিছিলে, 10 জানুৱাৰীলৈ, কিন্তু এতিয়া পুনৰ সেই তাৰিখটো বঢ়াই দিছে। কিন্তু সকলোবোৰ সেৱাৰ ক্ষেত্ৰতে নহয়, নিৰ্দিষ্ট সেৱাৰ ক্ষেত্ৰতে এই তাৰিখটো বঢ়াই দিয়া হৈছে। কিছুমান নিৰ্দিষ্ট মানুহে এই আবেদনবোৰ কৰিব পাৰিব। আমি জানো আহক কি কি সেৱাৰ ক্ষেত্ৰত এই তাৰিখটো বঢ়াই দিছে। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, আৰু এনেকুৱা ধৰণৰ মাটিবাৰী সম্পৰ্কীয় ভিডিঅ' পুনৰ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'ৰ তলত থকা ৰঙা আখৰত ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰ যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ